এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। ইয়াতে যিহেতু আমাৰ অসম ITAত মানে ফাৰ্ষ্ট যেটা কাউন্সিলিং আছিল, সেই ফাৰ্ষ্ট কাউন্সিলিঙৰ যিহেতু আমাৰ অৰ্ডাৰ ওলাই গৈছে, আমাৰ এলটমেণ্ট লেটাৰ ওলাই গৈছে যে ফাৰ্ষ্ট কাউন্সিলিঙত যিসকলে চিট পাইছে তেওঁলোকৰ এতিয়া এডমিশ্যন আৰম্ভ হৈছে। এতিয়া কথাটো হ'ল আমাৰ বহুত কেণ্ডিডেটছ আছে, তেওঁলোকৰ তাৰমানে মনে মিলা ট্ৰেডটো পোৱা নাই। মনে মিলা ট্ৰেডটো নাপালে কি কৰিব? সেইকাৰণে তাৰমানে যেতিয়া ট্ৰেড চিলেকশ্যন কৰিব তেতিয়া ফাৰ্ষ্ট কাউন্সিলিং আৰু ছেকেণ্ড কাউন্সিলিং, থাৰ্ড কাউন্সিলিং ইয়াতে মানে তিনিটাৰ ওপৰত ট্ৰেড চিলেকশ্যন কৰিব নালাগে। তিনিটা নিজৰ ফেভাৰত বেষ্ট ট্ৰেড তিনিটা চিলেক্ট কৰিব লাগে। ইয়াৰে ভিতৰত পাই যাব। বহুতে এতিয়া বহুত ট্ৰেড চিলেক্ট কৰি দিয়ে, কিন্তু পিছত বহুকেইটা কাউন্সিলিং বাকী থাকে আৰু তেনেকুৱাকৈ চিট খালী হৈ যায়। এতিয়া কি কৰিব আৰু উপায়টো কি আছে? উপায়টো আছে যে আপোনালোকে নিয়াৰেষ্ট ITAত মানে ওচৰৰ ITAত যাব লাগিব। ওচৰৰ ITAত গৈ কিনে সেই ITAখনত আগতে কি আছিল, আগতে এডমিশ্যনটো ল'বই লাগিছিল য'ত চিট পাইছিল। এতিয়াও যদি সেই নিয়মটো আছে তেনেহ'লে এডমিশ্যনটো ল'বই লাগিব আৰু আনফ্ৰিজ কৰিব ক'ব লাগিব যে আনফ্ৰিজ কৰি দিয়ক, আমি নেক্সট কাউন্সিলিং কৰিম। বা যিহেতু ছেকেণ্ড এলটমেণ্ট লেটাৰখন ফাৰ্ষ্ট কাউন্সিলিং কৰোঁতে যিকেইটা ট্ৰেড চিলেকশ্যন কৰিছিল তাৰে ওপৰত ডিপেণ্ড কৰি আহিব। আৰু এটা কথা, ছেকেণ্ড এলটমেণ্ট লেটাৰ যেতিয়া ওলাব তেতিয়া কিন্তু কাট অফ মাৰ্কছ বেছি কমি নাযায়, কাৰণ কিছুমানে তাৰমানে ছেকেণ্ড এলটমেণ্ট লেটাৰ যেতিয়া ওলাব তেতিয়া তাৰমানে ফাৰ্ষ্ট কাউন্সিলিঙত যিটো ট্ৰেডত চিট পাইছে, কিছুমানে সেই ট্ৰেডটো ল'বলৈ ইচ্ছা নাই কাৰণে নোলোৱাকৈ থাকিব, নল'লে তাৰমানে ছেকেণ্ড এলটমেণ্ট লেটাৰখনতো সেই ট্ৰেডটোৱে আহিব। থাৰ্ড কাউন্সিলিঙৰ পৰাহে তাৰমানে চেঞ্জ আহিব থাৰ্ড কাউন্সিলিঙত, কাৰণ থাৰ্ড কাউন্সিলিঙত যিহেতু আকৌ ট্ৰেড চিলেকশ্যন কৰিব। গতিকে যিসকল মানে কেণ্ডিডেটছ আছে সেই কেণ্ডিডেটছসকলে এটা কাম কৰিলে হ'ল, এতিয়া যিসকল কেণ্ডিডেটছ আছে তেওঁলোকে যদি ITAত মানে ইচ্ছা নোহোৱা ট্ৰেডটো পাইছে তেনেহ'লে ITAখনত যাই কিনে আনকেঞ্চেল কৰি থৈ আহিব, আৰু তেতিয়াহে তাৰমানে নেক্সট কাউন্সিলিঙত বেলেগ এটা ট্ৰেড আহিব। আৰু থাৰ্ড কাউন্সিলিঙত যিসকলে থাৰ্ড কাউন্সিলিঙত ট্ৰেড চিলেকশ্যন কৰিব তেওঁলোকে যাতে নিজৰ পচন্দৰ ট্ৰেডটোহে চিলেক্ট কৰে। এটা ট্ৰেডে চিলেক্ট কৰক বা দুটা ট্ৰেড চিলেক্ট কৰক। বহুকেইখন ITAই চিলেক্ট কৰক, মানে যিহেতু ট্ৰেডটোহে মেইন। ট্ৰেডটো যদি ভাল আপোনালোকৰ নিজৰ মতে চিলেক্ট কৰে, ITAই যিকোনো হ'লে হৈ যাব, ইনষ্টিটিউটৰ কোনো কথা নাই। কিন্তু যদি এখন ITAই এখন চিলেক্ট কৰিছে কিন্তু ট্ৰেড চিলেক্ট কৰিছে 4-5টামান, ইয়াৰে 4-5টা ট্ৰেডৰ 3টামান ট্ৰেড আপোনালোকৰ ইচ্ছা অনুসৰিয়ে চিলেক্ট কৰা যাব। গতিকে ট্ৰেডটো কমকৈ চিলেক্ট কৰক, ITAই বেছিকৈ চিলেক্ট কৰক, কিন্তু ট্ৰেডটো কমকৈ চিলেক্ট কৰক। ট্ৰেডটো কেৱল নিজৰ ইচ্ছা মতে নিজৰ যিটো মন যায় সেই ট্ৰেডটো চিলেক্ট কৰক। আৰু থাৰ্ড কাউন্সিলিঙত অকণমান কাট অফটো কমিব। আৰু বৰ্তমান কি হৈছে, বহুতৰে 70% থাকিও IMCত এপ্লাই কৰিছে। এতিয়া IMCত যিসকলে দিছে তেওঁলোকৰ 33,000 এডমিশ্যন ফিজ 2 ইয়াৰ্ছত দিবই লাগিব, এইটো 100%। আৰু যদি 1 ইয়াৰ হয় তেনেহ'লে প্ৰায় 16,000 দিব লাগিব IMC আণ্ডাৰত 1 ইয়াৰ ট্ৰেড এটাত। আৰু সেইকাৰণে মানে প্ৰথম 3টা কাউন্সিলিঙত, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, প্ৰথম 3টা কাউন্সিলিঙত IMC আণ্ডাৰ দিব নালাগে, কাৰণ গভৰ্ণমেণ্ট ITAত চিট পোৱাৰ চান্স থাকে। তাৰে নেক্সট 4th কাউন্সিলিঙত, 5th কাউন্সিলিঙত IMC আণ্ডাৰ দিলে হ'ল। গতিকে মই যেনেকৈ কৈছোঁ তেনেকুৱাকৈ ফ'ল' কৰি গ'লে নিশ্চয় চিট পাবা, কাৰণ যোৱাবাৰ বা বহুত বছৰ ধৰি ভিডিঅ' বনাই আছোঁ, গতিকে তেনেকুৱাকৈ হৈ আছে। আৰু ইয়াৰ লগে লগে যিসকলে এতিয়া মনে বিচৰা ট্ৰেডটো পোৱা নাই তেওঁলোকে অসম ITAত যাবা, যিকোনো ওচৰৰ ITAত গৈ কিনে চিটটো কেঞ্চেল কৰি থৈ আহিবা, নহ'লে আকৌ সেই ট্ৰেডটো যিটো ট্ৰেড পাইছে সেইটোৱে তাৰমানে শ্ব' কৰি থাকিব ছেকেণ্ড এলটমেণ্ট লেটাৰত। গতিকে আৰু মোৰ ইনষ্টাগ্ৰাম ID দিয়া আছে TRIIDIP বুলি, ত্ৰিদীপ চাৰ্চ কৰক আৰু মোক পাই যাব তাতে, আৰু তাতে মোক কণ্টেক্ট কৰিলে হ'ল। ধন্যবাদ, থেংক ইউ।